জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ আঁৰৰ যিবিলাক খলনায়ক সেই মানুহবিলাক আপোনালোকে ইতিমধ্যে সকলোৱে গমো পাইছিলে, কিন্তু তেওঁলোকক কিয় ৰেহাই দিয়া হ'ল সেই কথাটোহে আমাক লাগে এতিয়া। যে ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকক আচলতে কিহৰ ভিত্তিত অসমৰ তেওঁলোক নাগৰিক হোৱাৰ পাছত, ভাৰতৰ নাগৰিক হোৱাৰ পাছত কিয় গ্ৰেপ্তাৰ কৰা নহ'ল সেই কথাটো আমি বুজি নাপাওঁ। মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে সেইবিলাক প্ৰশ্ন আহিছে এইকাৰণেই যে যেতিয়া SITয়ে তেওঁলোকক ছিংগাপুৰৰ যিসকল আছাম এছ'চিয়েশ্যনৰ বিষয়ববীয়া তেওঁলোকক SITয়ে যেতিয়া ষ্টেটমেণ্ট লৈছিলে সেই সময়ত মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছিলে যে সেই লোকসকল মেধাৱী হ'লেই জুবিনদাক হত্যা কৰিব পাৰিব নেকি, সেই প্ৰশ্নবিলাক আমাৰ আহিছে। যে মেধাৱী ল'ৰা, চোকা ল'ৰা বুলি মুখ্যমন্ত্ৰীয়ে সেই সময়ত এই যিবিলাক মূল কালপিত জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ যিবিলাক আচলতে খলনায়ক তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট মুখ্যমন্ত্ৰীয়ে দিছিলে। গতিকে ইহঁতত থকা অসমীয়াবিলাকৰ নাম আপোনালোকে দেখিছে, মই প্ৰিণ্ট কৰি আনিছোঁ, আকৌ এবাৰ মনত পেলাই দিছোঁ এই বিষয়বিলাক যিহেতু নাই। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ন্যায় দিব জুবিনদাক। কেনেকৈ ন্যায় দিব? মূল যিবিলাক অভিযুক্ত তেওঁলোকক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰেই নকৰিলে। আজি ইয়ত পাৰ্টিৰ আয়োজকসকলক গ্ৰেপ্তাৰ নকৰিলে। আপোনালোকে চাওক, এইজন পৰীক্ষিত শৰ্মা ইয়তত থকা এগৰাকী প্ৰৱাসী, এইগৰাকী এজন। তাৰপাছত আপোনালোকে দেখিব, মই ইতিমধ্যে দেখুৱাইছিলোঁ যে তন্ময় ফুকন যিগৰাকী আয়োজক আছিলে ইয়ত পাৰ্টিৰ, এইজনকটোতো মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ নকৰিলে বা SITয়ে গ্ৰেপ্তাৰ নকৰিলে মেইন কালপিত হৈ যোৱাৰ পাছতো। এই ইয়ত পাৰ্টিত অংশগ্ৰহণ নকৰা হ'লে জুবিনদা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন, সেই কথা মই পুনৰ দোহাৰিছোঁ। আৰু আপোনালোকে দেখিছে অভিমন্যু তালুকদাৰ সভাপতি অসম এছ'চিয়েশ্যন, এই ব্যক্তিজনকো কিন্তু গ্ৰেপ্তাৰ নকৰিলে। মানে তেওঁ কেনেকৈ ন্যায় দিব জুবিনদাক সেই কথাবিলাক আমি বিচাৰি পোৱা নাই। এইটো চাওক, এজন হৈছে আপোনাৰ সুস্মিতা গোস্বামী, প্ৰৱাসী অসমীয়া, ইয়ত পাৰ্টিত আছিলে। সুদীপ চেটাৰ্জী ইয়তত থকা প্ৰৱাসী অসমীয়া, এওঁলোক এদিনহে ষ্টেটমেণ্ট দিবলৈ আহিলে, কিন্তু তেওঁলোকৰ আজিৰ দিনটোলৈকে বেলেগ ষ্টেটমেণ্ট আকৌ লোৱাৰ কোনো প্ৰয়োজনীয়তাও কোৱা শুনা নাই বা গ্ৰেপ্তাৰটো নকৰিলে। তাৰপাছত আহিলে আপোনাৰ দেৱজ্যোতি হাজৰিকা, সাধাৰণ সম্পাদক আছাম এছ'চিয়েশ্যন। এই লোকসকলৰ কাৰণে জুবিনদা আমাৰ মাজত নাই। গতিকে এই লোকসকলক কি স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ৰেহাই দিলে? আৰু তেওঁ এতিয়া জুবিনদাক ন্যায় দিম বুলি কৈছে, আৰু অলপ দিনৰ আগত বিজেপিয়ে জুবিন গাৰ্গক তুৰন্ত ন্যায় দিলোঁ বুলিও কৈছে। প্ৰতিদিনে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট সলনি হৈ গৈছে। গতিকে আজিৰ দিনটোত যোৱাকালি মুখ্যমন্ত্ৰীয়ে জুবিনদাক ছিংগাপুৰত হত্যা কৰা হ'ল বুলি ঘোষণা কৰাৰ পাছত এই মানুহবিলাক কোনো কাৰণতে, তন্ময় ফুকন কোনো কাৰণতে মুকলি আকাশৰ তলত থাকিব নোৱাৰে। ইয়ত পাৰ্টিৰ মূল আয়োজক এই মানুহজনক লগে লগে এতিয়া চুচৰাই আনিব লাগেনে নাই ছিংগাপুৰৰ পৰা, সেই প্ৰশ্নবিলাক আহিছে। আৰু মূল যিটো অনুষ্ঠান, এতিয়া মই যিটো আৰম্ভ কৰিছিলোঁ আপোনালোকৰ সন্মুখত যে কৈছিলোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আচলতে কি, কোনে পাতিছে অনুষ্ঠান। আজি 15 বছৰ ধৰি শ্যামকানু মহন্তক এই ফেষ্টিভেল পাতিবলৈ কোনে দিছে? চৰকাৰী চিম্বলত অশোক স্তম্ভ ইয়াতে আছে, আপোনালোকে দেখিছে। গতিকে চৰকাৰী কোনো অনুষ্ঠান আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই। চৰকাৰে পাতিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, আৰু সেই অনুষ্ঠানতে গীত পৰিৱেশন কৰিবলৈ গৈছিলে জুবিনদা। আৰু জুবিনদা ছিংগাপুৰত থকা সময়ছোৱাত হাই কমিশ্যন অফ ইণ্ডিয়া, ভাৰত চৰকাৰ, এক্সটাৰ্নেল এফেয়াৰ্ছ কোনেও দায়িত্ব নললে যে মানুহজন কেনেকৈ আছে, কি অৱস্থাত আছে, কি খাইছে, ক'ত আছে, কোনো খা খবৰ নললে, যাৰ কাৰণে জুবিনদা আজি আমাৰ মাজত নাই। গতিকে এই মানুহবিলাক কোনে ধৰিব এতিয়া? চৰকাৰেতো মানুহজনক মাৰি পেলালে। গতিকে সেই প্ৰশ্নবিলাক আহিছে। স্পেচিয়েলি আপোনাৰ জুবিনদাৰ সংগীতানুষ্ঠানটো, এইটোতো ইয়াত দেখুৱাইছোৱে মই আপোনালোকক, ডাইৰেক্ট হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰিছে। গতিকে এতিয়া এই মানুহবিলাক, এই হাই কমিশ্যন যিটো অনুষ্ঠান, ইয়াৰ যদি কোনো মানুহ আচলতে তদন্তৰ আওতাত নাহে, ডেফিনেটলি এই তদন্ত প্ৰক্ৰিয়াটো আধৰুৱা হ'ব।